নমস্কাৰ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰি ভাৰতীয় জাতীয় দলৰ উইকেট কিপাৰ বেটসমেন অসম কন্যা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ খেলুৱৈ উমা চেত্ৰী যেতিয়া যোৱাকালি বিমানবন্দৰত অৱতীৰ্ণ হৈছিল ঘৰমুৱা হওঁতে তেতিয়া কোনো আনুষ্ঠানিকভাৱে তাত সম্বৰ্ধনা জ্ঞাপন কৰা নহল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যোৱাকালি তেওঁৰ সময়সূচী আমি গম পোৱা নাছিলোঁ আৰু সেইভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উমা চেত্ৰী আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওচৰত ক্ষমা প্ৰাৰ্থী। সাধাৰণতে এনেকুৱা ধৰণৰ যিবিলাক অনুষ্ঠান সেই অনুষ্ঠানবিলাক ক্ৰীড়া সন্থাবিলাকে আয়োজন কৰে। নিশ্চিতভাৱে যোৱাকালিও অসম ক্ৰিকেট সন্থাই বিমানবন্দৰত এক অনুষ্ঠানৰ আয়োজন কৰিব লাগিছিল আৰু পূৰ্বতেও যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত অসমৰ যুৱক যুৱতীসকলে সুনাম অৰ্জন কৰি আহে তেতিয়া সেই সংশ্লিষ্ট বিভাগসমূহৰ বা ক্ৰীড়া সমিতিসমূহে বিমানবন্দৰত এক অনুষ্ঠানৰ আয়োজন কৰে। আমি সেই অনুষ্ঠানবিলাকলৈ নিজাববীয়াকৈ যোগাযোগ কৰি কেতিয়াবা আমাক আমন্ত্ৰণ জনোৱা হয় আৰু কেতিয়াবা আমি নিজাববীয়াকৈ যোগাযোগ কৰি তাতে অভিনন্দন জ্ঞাপন কৰোঁ। কিন্তু যোৱাকালি আমি একেবাৰে সময়সূচী গম পোৱা নাছিলোঁ। নিশ্চিতভাৱে অসম ক্ৰিকেট সন্থাই তাত এটি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিব লাগিছিল, কিন্তু কৰা দেখা নগ'ল। কিয় নকৰিলে সেই কথা অসম ক্ৰিকেট সন্থাই জানিব বা অসমৰ মানুহক অৱগত কৰিব। কাৰণ অসম ক্ৰিকেট সন্থাৰ দায়িত্ব আছিল, যিহেতু ডাইৰেক্টৰ স্পৰ্টছ সম্ভৱতঃ অসম ক্ৰিকেট সন্থাৰ লগত জড়িত নাই। অসম ক্ৰিকেট সন্থা এটা নিজাববীয়া স্বতন্ত্ৰ অনুষ্ঠান, গতিকে অসম ক্ৰিকেট সন্থা সম্পূৰ্ণৰূপে ইয়াৰ কাৰণে দায়ী। নিশ্চিতভাৱে যোৱাকালি আমি অসমৰ মানুহ অসমৰ দল সংগঠন সেই অনুষ্ঠানটিৰ পৰা বঞ্চিত হ'লোঁ। পুনৰবাৰ মই উমা চেত্ৰী ডাঙৰীয়ানীক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি উজনি অসমৰ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক বৃহৎ দলে তেখেতৰ ঘৰত গৈ সম্বৰ্ধনা জ্ঞাপন কৰিব। পুনৰ মই অসমবাসী আৰু উমা চেত্ৰী ডাঙৰীয়ানীৰ ওচৰত ক্ষমা বিচাৰিছোঁ যোৱাকালি আমি বিমানবন্দৰত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব নোৱাৰাৰ কাৰণে। ধন্যবাদ।